হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত প্ৰত্যেক দিনাই 3 বছৰৰ তথ্য লোৱাৰ পাছত বিধানসভাত দিয়া মোক প্ৰশ্নৰ উত্তৰত দিয়া যদি প্ৰশ্নখন লাগে সেই প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিও যাব পাৰোঁ। সেই প্ৰশ্নটোৰ উত্তৰত দিয়াত তাত অতি স্পষ্টকৈ লিখা আছে যে যিমানখিনি আছে তাৰ পৰা মই যেতিয়া গড়টো উলিয়াইছোঁ, গড়টো উলিয়াওঁতে দেখুওৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হৈছে। 3.5 গৰাকীকৈ মহিলা প্ৰত্যেক দিনাই দেই দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হৈছে। দৈনিক গড়ে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হোৱাৰ পাছত সেইখন ৰাজ্যত কিবা আইন শৃংখলা আছে বুলি ক'ব পাৰিনে? তাকো এই যে 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হৈছে, 3.5 গৰাকীকৈ মহিলা ধৰ্ষিত হোৱাৰ সময়খিনিত মুখ্যমন্ত্ৰীয়ে কেছবিলাক ৰেজিষ্টাৰ্ড নকৰিবৰ কাৰণে নিৰ্দেশ দি থৈছে। মুখ্যমন্ত্ৰীয়ে SP বিলাকৰ সন্মিলন পাতি বাৰম্বাৰ নিৰ্দেশ দিছে যে কোনো পধ্যে কেছ গোচৰ ৰুজু কৰিব নালাগে, কাৰণ নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত গোটেই ভাৰতবৰ্ষৰ ভিতৰত নাৰী নিৰ্যাতনত অসম সদায় 1 নম্বৰ হৈ আহিছে। নেশ্যনেল ক্ৰাইম ব্যুৰোৰ ৰিপৰ্টত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যাতে অসমৰ নাম 1 নম্বৰত নাথাকে সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত গোচৰ ৰুজু কৰাটো বন্ধ কৰি দিছে। আৰু বন্ধ কৰি দিয়াৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত দৈনিক 3.5 গৰাকী মহিলাক ধৰ্ষণ কৰা হৈছে। এইটোৱে হ'ল এই মুহূৰ্তত আচল তথ্য, এইটোৱে হ'ল এই মুহূৰ্তত আচল ঘটনা। এই কথাখিনি আপোনালোকক মই জনালোঁ। সেইকাৰণে আজি আমি স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম বিধানসভাত এই বিষয় লৈ আলোচনা হ'ব লাগে। আপোনালোকে দেখিছে যে আৰু এটা ঘটনা, এই ধৰ্ষণৰ ঘটনাক লৈ চৰকাৰে কেনেকৈ ৰাজনীতি কৰিছে নিশ্চয় দেখিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই ধৰ্ষণৰ ঘটনাটোক কেনেকৈ বেলেগ ফালে নিবলৈ চেষ্টা কৰিছে নিশ্চয় আপোনালোকে দেখিছে। আপোনালোকে নিশ্চয় দেখিছে এইকেইদিনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত 22টা 2 মাহত 22টা এনেকুৱা ধৰণৰ ধৰ্ষণৰ ঘটনা ঘটিছে। মই যদি আপোনালোকক দি দিওঁ তথ্যকেইটা এনেকুৱা কি এনেকুৱা ধৰ্ষণৰ ঘটনা ঘটিছে আমি জনা ধৰ্ষণৰ ঘটনা ঘটিছে ঢিঙত 22 আগষ্টত তফজ্জুল ইছলাম আৰু আন 2জন সহযোগীয়ে প্ৰথম এইটো আটাইতকৈ ডাঙৰ এতিয়া হুলস্থুল হৈ থকা ধৰ্ষণৰ ঘটনা। হোজাইত ঘটিছে আপোনাৰ আকৌ সেই একেই 22 আগষ্ট তাৰিখৰ দিনা ডিপুত ঘটিছে। পূজাৰী খনসিং ৰংহাঙে 22 আগষ্ট 2024 একেদিনাই যিদিনা ঢিঙত ঘটিছে মানে এই ধৰ্ষণৰ ঘটনা সেই একেদিনাই আপোনালোকে দেখিছে ডিপুত ঘটিছে পূজাৰী খনসিং ৰংহাঙৰ। 24 আগষ্টত হোজাইত শিক্ষক বিশ্বজিৎ দাসৰ ধৰ্ষণৰ ঘটনা। 23 আগষ্টত বিহপুৰীয়াত বঙালমৰাত নিজাম আলীৰ ধৰ্ষণৰ ঘটনা। নিজাম আলী নামৰ অভিযুক্তজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত 5 বছৰীয়া কন্যা শিশুক 23 আগষ্ট তাৰিখৰ দিনা জুন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। সেইদিনাই গুৱাহাটীটোৰ ৰমেন হালৈ নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। মাজুলীত 24 আগষ্টত বিকাশ দত্ত নামৰ এজনে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। সেই একেদিনাই আকাশ মুণ্ডা নামৰ এজনে তেজপুৰত ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। তেজপুৰ গুটলুং অঞ্চলত 23 আগষ্ট 2024 মিৰাজ আলী আৰু শ্বাহৰুখ খানে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মঙলদৈত প্ৰদীপ নাথ নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। তিতাবৰত 24 আগষ্ট 2024 তাৰিখে যাদৱ বৰাই নামৰ এজনে বোৱাৰীয়েকক ধৰ্ষণ কৰাৰ বাতৰি আহিছে। মুছলপুৰৰ সৰু মানিকপুৰত 24 আগষ্টত ৰঞ্জিত বড়ো নামৰ এজনে ধৰ্ষণ কৰাৰ বাতৰি আহিছে। লখিমপুৰৰ ফুকনহাটৰ মিলনপুৰ নগৰত 24 আগষ্টত মছজিদত আজান দিয়া মাতাবালীৰ এটা ধৰ্ষণৰ কাণ্ড ঘটোৱা বুলি বাতৰি আহিছে। তামোলপুৰত 20 আগষ্ট 2024 মুস্তাক আলীয়ে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। আৰু চিৰাঙৰ চিডলিত 20 আগষ্ট 2024 গাঁওৰক্ষী বাহিনীৰ সভাপতি জহিৰুদ্দিন দেৱানে ধৰ্ষণ কৰা বুলি বাতৰি আহিছে। দেখা গৈছে যে ধৰ্ষণৰ ঘটনা সকলো জাতি ধৰ্মৰ মানুহ জড়িত হৈ পৰিছে। অৰ্থাৎ অসমত এই মুহূৰ্তত নাৰী কোনো পধ্যে নিৰাপদ নহয়। এই মুহূৰ্তত নাৰীক নিৰাপত্তা দিবৰ কাৰণে, নাৰীক সুৰক্ষিত কৰিবৰ কাৰণে, কঠোৰ আইন আনিবৰ কাৰণে অসমৰ মানুহে যেতিয়া চিঞৰিছে তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে পুলিচৰ হাতত বন্দুক আছে, পুলিচৰ হাতত পিষ্টল আছে, কিয় কঠোৰ আইন লাগে, নতুন আইন কোনো দৰকাৰ নাই, পুলিচৰ হাতত বন্দুক আছে, অৰ্থাৎ এনকাউণ্টাৰ কৰিব বুলি কৈছে।